দুখীয়া পৰিয়ালটো যদি বেমাৰ আজাৰ হয় জানো প্ৰত্যেকটো পৰিয়ালৰ একেবাৰে শেষৰ পৰিয়ালটো কেনেকৈ উন্নয়ন কৰি দিব লগা পৰ্যায় এটা হৈছিল আৰু যদি অটল অমৃত চিনাক্তকৰণ কৰি যিসকল পৰিয়াল আঁচনি কৈ শেষ কৰিব নোৱাৰা আঁচনি আছে এই জৰিয়তে আহিব আৰু ইয়াৰ উপৰিও আমাৰ আৰু এটা আঁচনি চলি আছে সেইটো হৈছে মুখ্য আঁচনি কাৰণ আৰু মহিলাসকলক সন্মান দিয়াৰ ক্ষেত্ৰত যদি চাওঁ আজি চৰকাৰে যেনেধৰণে আঁচনি লৈছে আজি প্ৰধানমন্ত্ৰী আৱাস যোজনাটো এগৰাকী যোগেদি আমাৰ দৰং জিলাক মাজতো হৈছোঁ কিছুমান দুই এক মানে ভাৰতীয় জনতা মহিলা মৰ্চাৰ অসম প্ৰধান সভানেত্ৰী এইটো চৰ্চিত কিয় হৈ আছে মই নাজানো বাৰু হ'বই কাৰণ মই বিধায়িকাৰ লগত মন্ত্ৰীও পালোঁ আৰু এজন মানুহে তাৰমানে ইমান দায়িত্ব চলোৱাটোতো অসুবিধা তাৰোপৰি তাৰমানে এনেকুৱা হয় বেলেগকো অলপ সময় সুবিধা দিব লাগে কাম কৰাৰ তেতিয়াহে আচলতে আমাৰ প্ৰচাৰ প্ৰসাৰ গোটেইখিনি হ'ব সেইকাৰণে কোনোবাই কৈছে হয়তো ভাবিছে মন্ত্ৰী হৈছে যেতিয়া বাইদেউ এৰিবই নিশ্চয় গতিকে কোনোবাই লোৱাৰ এটা দলে যি সিদ্ধান্ত লয় তাত একো কথা নাই সেইটোতো আৰু আচলতে মানে কি আৰু মই এৰি নিদিওঁ সেইটো কথা নাই কিন্তু মই ভাবোঁ আচলতে ইমান দায়িত্ব লৈ পেলাই দায়িত্ব দৰকাৰ নাই এটা কামো ভালদৰে নহ'ব যায় পিছত সেইকাৰণে ভালদৰে চলিব কাৰণে দলটো শক্তিশালী কৰিবৰ কাৰণে কিন্তু মহিলাসকলক প্ৰয়োজন হৈছে উপযুক্ত এগৰাকী কাৰণ আমাৰ দলৰ কাৰ্যকৰ্তাকে মহিলা মৰ্চাৰ দায়িত্বটো দি সভানেত্ৰীয়ে দলটোকে কোৱা কৰিলোঁ কিন্তু সদায় দলৰ লগত আছোঁ মহিলাসকলৰ লগত আছোঁ মই দলৰ সংগঠনৰ কাৰণে তেওঁলোকৰ লগত কাম কৰিলোঁ আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়া 12 বছৰ সম্পূৰ্ণ হ'ল 12 বছৰ মানে বৰ্ষপূৰ্তি উপলক্ষে বিভিন্ন কাৰ্যসূচীৰ ভিতৰত এইটো এটা অন্যতম কাৰ্যসূচী বিকশিত ভাৰত আৰু এই বিকশিত ভাৰত যিটো কাৰ্যসূচী ইয়াৰ দ্বাৰা জনকল্যাণমূলক মানে যিবিলাক আঁচনি আছে এই আঁচনিবিলাক মানে ৰাইজৰ মাজলৈ ইতিমধ্যে গোটেইখিনি প্ৰচাৰ হৈছে তথাপিতো এনেকুৱা হৈছে বহুতেও কিছুমান আঁচনি পাবলৈ সক্ষম হোৱা নাই গতিকে আজিৰ পৰা আজি শুভাৰম্ভণি অনুষ্ঠান আমাৰ ইয়াত আৰু ব্লকৰ পশ্চিমবংগলৈ ব্লকত আৰু এই আজিৰ পৰা 3দিনীয়া হ'ব আৰু বিভিন্ন আঁচনিৰ ভিতৰত যিসকলে যদি কোনোবা কিবা আঁচনি পোৱা নাই পাবলগীয়া আছে ইয়াত ৰেজিষ্ট্ৰেশ্যন চলিব আৰু সেই হিচাপে ৰেজিষ্ট্ৰেশ্যন হৈছে নামখিনি আমাৰ অফিচিয়েলি তেওঁলোকে প্ৰচেছ কৰিব এতিয়া অতি সহজতে তাৰমানে এতিয়া এপ্লিকেশ্যন লৈ কিবা লৈ অফিচত যোৱা জনপ্ৰতিনিধিৰ ওচৰত যোৱাৰ কোনো প্ৰয়োজন নাই আৰু এনেকুৱা এটা সুন্দৰ মানে যিটো কাৰ্যসূচী মানে আমি এই বৰ্ষপূৰ্তি উপলক্ষে লৈছোঁ ভাৰতীয় জনতা পাৰ্টীৰ ফালৰ পৰা চৰকাৰে ইয়াত সহযোগ কৰিছে এতিয়া ভাল কাৰ্যসূচী ৰাইজে আহক ওলাই আহক আৰু ইতিমধ্যে আজি এই কথাটো বহুতে হয়তো অৱগত হোৱা নাই 3 দিনৰ কাৰণে চলিব গতিকে 3 দিনত তেওঁলোকে আহক ব্লকৰ আমাৰ যিকেইটা পঞ্চায়ত আছে আমাৰ গোটেইকেইটা পঞ্চায়তৰ ইয়াত প্ৰত্যেকখিনি তেনেধৰণে হ'ব আজি শুভাৰম্ভণি ভাল লাগিল মানে আছে বিষয়াসকল আছে গতিকে মই ইণ্টাৰেষ্ট ডিভিজনৰ ছ'চিয়েল ৱেলফেয়াৰ ভেটেনেৰি ডিপাৰ্টমেণ্টৰ তেওঁলোক আছিল মানে যিখিনি ৰাইজক মানে যিখিনি দিয়াৰ কাৰণে তেওঁলোকৰ ৰাইজৰ কাৰণে আগবাঢ়ি আহিছে ভাল লাগিল আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত